নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ চেনেল সকলোকে স্বাগতম জনাইছোঁ। এতিয়া কৃষক বন্ধুসকল, আজি এটা বিশেষ কাৰণত সৰুকৈ ভিডিঅ' মই প্ৰস্তুত কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। আৰু যোৱাকালি ভিডিঅ' এটা মই প্ৰস্তুত কৰিছিলোঁ বুষ্টাৰৰ ওপৰত, যে আপোনালোকে তিয়হ খেতিত বুষ্টাৰ 3 আৰু জিকা ভোলৰ খেতিত আপোনালোকে বুষ্টাৰ 2 ব্যৱহাৰ কৰক। কিন্তু তাতে দুটামান কথা মই একচুৱেলি আপোনালোকক অৱগত কৰিব নোৱাৰিলোঁ, মই পাহৰি থাকিলোঁ। তাৰ কাৰণে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এতিয়া আজিৰ এই সৰু ভিডিঅ'টোত মই এই দুটা কথা আপোনালোকক অৱগত কৰিম, যে আপোনালোকে বুষ্টাৰ 3 তিয়হ খেতিত কোনখিনি সময়ত ব্যৱহাৰ কৰিব আৰু কেনেকৈ ব্যৱহাৰ কৰিব, আৰু বুষ্টাৰ 2 জিকা আৰু ভোল খেতিত আপোনালোকে কোনখিনি অৱস্থাত কেনেধৰণে আপোনালোকে ব্যৱহাৰ কৰিব। গতিকে এইখিনি মই আপোনালোকক অৱগত কৰাম। আৰু এই বুষ্টাৰবিলাক আচলতে দোকানসমূহত কম পোৱা যায়। যদি আপোনালোকৰ ওচৰত ক'ৰবাত দোকানত পায় বেলেগ কথা। কৃষক বন্ধুসকল, ৱেষ্ট বেংগলৰ এজন খেতিয়কৰ লগত মোৰ যোগাযোগ হৈছিল, মোৰ কথা হৈছিল, আৰু তেখেতৰ লগত এইবিলাক বুষ্টাৰ উপলব্ধ। আপোনালোকে মই স্ক্ৰীনত এটা নাম্বাৰ দি দিম, সেই নাম্বাৰত আপোনালোকে কথা পাতি আপোনালোকে যদি পইচা পে'মেণ্ট কৰে আপোনালোকে এই বুষ্টাৰসমূহ পাই যাব। কিমান লাগে আপোনালোকক হয়তো পাৰ্চেল কৰি পঠিয়াই দিব। এতিয়া মই স্ক্ৰীনত নাম্বাৰটো দি দিম। এতিয়া কৃষক বন্ধুসকল, আপোনালোকে দেখিছে মোৰ বেকগ্ৰাউণ্ডৰ এখন তিয়হ খেতি, আৰু মোৰ 3টা ঠাইত মই তিয়হ খেতি কৰিছোঁ। এইটো মোৰ 3 নম্বৰ প্লট হয়। এইটো অলপ দেৰিকৈ কৰিছোঁ। এঠাইততো মোৰ ফুল ফল লাগিবলৈ আৰম্ভ হ'ল, ফল দিয়া আৰম্ভ হৈছে, আৰু দ্বিতীয়টো মোটামুটি 8 পাতা 9 পাতা তেনেকৈ হৈছে, আৰু এইখন একেবাৰে সৰু, তাৰমানে অলপ দেৰিকৈ কৰিছোঁ। আৰু যি 3টা প্লটত কৰিছোঁ গোটেই মই লোকেল জাতৰ তিয়হ কৰিছোঁ। তাৰমানে আমাৰ ফালে যোনটো লোকেল তিয়হ, ইয়াৰ বজাৰৰ ডিমাণ্ডটো বেছি, সেইকাৰণে মই সেইটো কৰিছোঁ। এতিয়া কৃষক বন্ধুসকল, মই এই প্লটৰ তিয়হ গছকেইটা আপোনালোকক দেখুৱাই দিছোঁ, আৰু চাওক যে মোৰ এই তিয়হ খেতিৰ গছকেইটাৰ চেহেৰা কেনেকুৱা আছে। আৰু এই যোৱাকালি ভিডিঅ'ত পাহৰি যোৱা দুটা কথা মই আপোনালোকক অৱগত কৰাই আছোঁ। গতিকে কৃষক বন্ধুসকল, সৰু ভিডিঅ', আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আৰু এইখিনিতে আৰু এটা কথা কৃষক বন্ধুসকল, যিহেতু আপোনালোকে নতুনকৈ মোৰ চেনেলত ভিডিঅ' চাই আছে, আপোনালোকে যদি এনেধৰণৰ খেতি বাতিৰ ভিডিঅ' চাব বিচাৰে বা কিবা তথ্য জানিব বিচাৰে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক নিশ্চয় কৰিব। এতিয়া কৃষক বন্ধুসকল, মই সকলো মোৰ ছাবস্ক্ৰাইবাৰক অনুৰোধ জনাম, আপোনালোকে মোক উৎসাহ জগাওক। আৰু উৎসাহ কেনেকৈ জগাব, মাত্ৰ আপোনালোকে মোৰ ভিডিঅ'বিলাকত লাইক কৰি যাব। আৰু আপোনালোকৰ কাৰণে মই বিভিন্ন তথ্য সম্বলিত কৃষি পদ্ধতি আৰু এই কৃষি বিষয়ক বিভিন্ন তথ্য মই আপোনালোকক যোগান ধৰিম। কৃষক বন্ধুসকল, আহক মোৰ তিয়হ খেতিৰ গছকেইটা মই আপোনালোকক এবাৰ দেখুৱাই লৈছোঁ। চাওক, এইখন মোৰ 3 নম্বৰ তিয়হ খেতি। ইয়াৰ অৱশ্যে ইয়াৰ লগত জলকীয়া আছে, চাওক ক'লা ক'লা জলকীয়া এইবিলাক লাগিছে। কৃষক বন্ধুসকল, এয়া চাওক, ইয়াতে মোৰ 50টা খলি আছে। হয়তো আপোনালোকেও তিয়হ খেতি হয়তো কৰে, বহুতে হয়তো শাৰী পাতি কৰে। আৰু মই ইয়াতে যিহেতু হেংদালি দিম, তাৰ কাৰণে মই এনেকৈ খলি বনাই কৰিছোঁ। আৰু মই আপোনালোকক দেখুৱাইছোঁ এটা খলিৰ দূৰত্ব আন এটা খলি মই কিমান দিছোঁ। চাওক, এইখিনি ভিডিঅ'ৰ মাজতে মই আপোনালোকক অৱগত কৰিছোঁ, যাতে পৰৱৰ্তী সময়ত আপোনালোকেও তেনেকৈ কৰিব পাৰে। যদি আপোনালোকে হেংদালি দি কৰে, এনেকৈ কৰিব। এইটো এটা খলি, এইটো খলিৰ পৰা এইটো খলিৰ দূৰত্ব মই দিছোঁ 6 ফিটমান, বেছি দিয়া নাই, 6 ফুট। আৰু এইটোৰ পৰা সেইটোলৈ 6 ফিট এনেকৈ দিয়া আছে। আৰু এইটো খলিৰ পৰা এইফালে যোনটো লাইন, এই লাইন দেখিছে, লাইনটো মই এটা খলিৰ পৰা আন এটা খলিৰ দূৰত্ব 6 পৰা 7 ফিট তেনেকুৱা হ'ব। গতিকে এনেকুৱা কৰিছোঁ। আৰু আপোনালোকে হয়তো দেখিছে ইয়াতে বহুত গছ ৰাখিছোঁ মই। কিছুমান যিবিলাক দুৰ্বল গছ সেইবিলাক মই উঠাই দিম। তাৰমানে যিমান যদি গছ বেছি হয় হয়তো ফলন কম হ'ব বা ফল কম হ'ব। গতিকে আপোনালোকে কমেণ্ট কৰক এই গছবিলাক কেনেকুৱা লাগিছে, এইবিলাক হ'বনে নাই। আৰু কৃষক বন্ধুসকল, চাওক মোৰ তিয়হ গছকেইটা চাওক, কিবা বেমাৰ যদি দেখিছে, কোনো পোক পৰুৱা নাই। চাওক, কৃষক বন্ধুসকল, খেতি কৰিলে লাভ আছে বা আপোনালোকে লাভ কৰিব পাৰে, কিন্তু পদ্ধতিগতভাৱে আপোনালোকে কৰিব লাগিব। কিছুমান বস্তু আপোনালোকে জানিব লাগিব। এয়া চাওক, ধুনীয়া গ্ৰথ হৈছে।
আৰু যেহেতু বৰ্তমান বতৰ খৰাং মই মাজে মাজে পানী দি থাকোঁ। চাওক ধুনীয়া গ্ৰথ আছে আৰু পোক পৰুৱা একো নাই। যদি কৃষক বন্ধুসকল আপোনালোকৰ তিয়ঁহ গছ যদি এনেকুৱা হৈছে, আপোনালোকে মাজে মাজে কীটনাশক আপোনালোকে স্প্ৰে কৰিব। কম দামী যিবিলাক কীটনাশক ধৰক একতাৰা হওক বা ইকা হওক, এনেধৰণৰ কীটনাশক। আৰু কৃষক বন্ধুসকল এইখিনিতে আৰু এটা ভাল কীটনাশকৰ কথা মই আপোনালোকক অৱগত কৰোঁ যে আপোনালোকে বেছি দিনলৈকে যদি সেই পোক পৰুৱাৰ উপদ্ৰৱ কমাব বিচাৰে, আপোনালোকে চলেমন, বায়াৰ কোম্পানীৰ চলেমন, সেইটো বহুত ভাল কীটনাশক হয়। অলপ দাম হয় অৱশ্যে, 100 ml 350 টকা। গতিকে সেইটো যদি আপোনালোকে ব্যৱহাৰ কৰে, আপোনালোকে বহুত দিনলৈকে এইবিলাকত তেনেকুৱা পোক পৰুৱা নালাগিব। অকল এই পাত খোৱা পোকেই নহয়, যিবিলাক সেই পাতবিলাক কচ খুৱাই দিয়ে, সৰু সৰু পোক, সেইবিলাক পোকো নালাগে। তে কৃষক বন্ধুসকল কৃষক বন্ধুসকল এতিয়া মূল কথালৈ আহোঁ। মূল কথাটো হৈছে যে যোৱাকালিৰ ভিডিঅ'ত মই কথা দুটা ক'ব একচুৱেলি পাহৰি গ'লোঁ। আপোনালোকে বুষ্টাৰ 3 তিয়ঁহ খেতিত কেতিয়া প্ৰয়োগ কৰিব? আজি বহুত কমেণ্ট আহিছে, কালিৰ পৰাই কমেণ্ট আহি আছে যে মই সেইটো কথা পাহৰি থাকিলোঁ। ভাবিলোঁ যে নহয়, এই কথাটো মই আপোনালোকক অৱগত কৰিবই লাগিব। বুষ্টাৰ আচলতে কোনখিনি সময়ত ব্যৱহাৰ কৰিলে হয়তো আপোনালোকে উপকৃত হ'ব বা কামত দিব। কৃষক বন্ধুসকল আপোনালোকে বুষ্টাৰ 3 তিয়ঁহ খেতিত যেতিয়া আপোনালোকৰ তিয়ঁহ গছবিলাক 8ৰ পৰা 10 পাত হ'ব। আকৌ কৈছোঁ, যেতিয়া আপোনালোকৰ তিয়ঁহ খেতিৰ তিয়ঁহ গছবিলাক 8ৰ পৰা 10 পাত হ'ব, সেইখিনি সময়ত আপোনালোকে বুষ্টাৰ 3 স্প্ৰে কৰিব। আৰু যোৱাকালিৰ ভিডিঅ'ত কৈছোঁই মই পৰিমাণটো, আপোনালোকে প্ৰতি লিটাৰ পানীত আপোনালোকে 1 ml কে আপোনালোকে স্প্ৰে কৰিব। আৰু এনেকৈ এবাৰ কৰাৰ পিছত আপোনালোকে সপ্তাহ 10 দিন পিছত দ্বিতীয়বাৰ আপোনালোকে স্প্ৰে কৰিব। আপোনালোকে পৰৱৰ্তী সময়ত ধুনীয়া ৰিজাল্ট দেখিবলৈ পাব। আৰু কৃষক বন্ধুসকল যোনটো এই বুষ্টাৰবিলাক আচলতে ক'ত পোৱা যায়, বহুতে হয়তো দোকানত নাপায়, ময়ো বিচাৰি পোৱা নাই, আমাৰ ফালেও নাই। মই অৱশ্যে এই ৱেষ্ট বেংগলৰ এজন খেতিয়কৰ পৰা আলোচনা কৰি, তেখেতৰ লগত আলোচনা কৰি এটা দোকানৰ নাম্বাৰ দিছে, সেই নাম্বাৰত যোগাযোগ কৰি মই আনি লৈছোঁ। গতিকে আপোনালোকে তাৰ পৰা ল'ব পাৰে। মই স্ক্ৰীণত নাম্বাৰটো দিছোঁ, এইটো নাম্বাৰ। এই নাম্বাৰত যোগাযোগ কৰি আপোনালোকে বুষ্টাৰবিলাক আনি ল'ব পাৰিব। আৰু বুষ্টাৰবিলাকৰ দামো ইমান বেছি নহয়। কৃষক বন্ধুসকল এতিয়া আহোঁ বুষ্টাৰ 2ৰ কথা। মই যোৱাকালি ভিডিঅ'ত বুষ্টাৰ 2 আপোনালোকক জিকা আৰু ভোলত ব্যৱহাৰ কৰাৰ কাৰণে পৰামৰ্শ দিছিলোঁ। আৰু এই বুষ্টাৰ 2 আপোনালোকে ঠিক তেনেকুৱাই, যে আপোনালোকৰ গছবিলাক যেতিয়া 8ৰ পৰা 10 পাত হ'ব, সেইখিনি সময়ত আপোনালোকে স্প্ৰে কৰিব। আৰু সেনেকৈ দুবাৰ কৰিব। দুবাৰ কৰিলে আপোনালোকে ভাল ফল পাব। কৃষক বন্ধুসকল এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল কথা। মই একচুৱেলি যোৱাকালিৰ ভিডিঅ'ত যোনটো বুষ্টাৰৰ ভিডিঅ', যে আপোনালোকে বুষ্টাৰ 2 আৰু বুষ্টাৰ 3 ব্যৱহাৰ কৰক তিয়ঁহ খেতি আৰু ভোল জিকা খেতিত। গতিকে এই দুটা কথা মই পাহৰি গৈছিলোঁ। আপোনালোকে মই কোৱাৰ দৰে আপোনালোকে তেনেকৈ ব্যৱহাৰ কৰক, আপোনালোকে নিশ্চয় উপকৃত হ'ব আৰু যথেষ্ট ফুল ফল পাবলৈ আপোনালোকে সক্ষম হ'ব। কৃষক বন্ধুসকল কিবা কথা থাকিলে আপোনালোকে কমেণ্ট কৰিব। আৰু যদি আপোনালোকে মোৰ লগত ফোনত কথা পাতিব বিচাৰে, আপোনালোকে কমেণ্টত গৈ মোৰ ফোন নম্বৰ বিচাৰিব, মই ফোন নম্বৰ দি দিম। আৰু পৰাপক্ষত আপোনালোকে ৰাতি 8টাৰ পিছত মোক ফোন কৰিব, তেতিয়া ময়ো ফ্ৰী থাকোঁ। আমাৰ দিনৰ ভাগত যিহেতু মোৰ ডিউটি থাকে আৰু মই খেতিৰ কামো কৰোঁ। যেতিয়া মোৰ ডিউটি নাথাকে, হয়তো সেইখিনি সময় মই দিনৰ ভাগত খেতিৰ কাম কৰোঁ। ঠিক আছে কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। আপোনালোকে ভিডিঅ'টো নিশ্চয় লাইক এটা কৰিব। মই যেনেদৰে আপোনালোকক অনুৰোধ কৰি থাকোঁ যে আপোনালোকে মোক উৎসাহ দিয়ক। মই এই খেতি সন্দৰ্ভত বিভিন্ন ভিডিঅ' মই আপোনালোকৰ ওচৰত লৈ আহিম। কৃষক বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।